চাৰিওফালে তৃণমূলৰ জোৱাৰ তৃণমূল কংগ্ৰেছক এতিয়া ৰাইজে বিচাৰিছে এইকাৰণে বিচাৰিছে যে দীৰ্ঘদিন ধৰি ৰাইজে কংগ্ৰেছক পালে বিজেপিক পালে এজিপিক পালে UDFক পালে গতিকে ৰাইজে এতিয়া ভাবিছে যে এই গোটেইবিলাক দল হৈছে বিশ্বাসঘাতক আৰু সেইকাৰণে ৰাইজক এতিয়া এটা নতুন বিকল্প লাগে আৰু ৰাইজক এটা শক্তিশালী বিৰোধী দল লাগে যোনটো বিৰোধী দলে বিজেপিক টক্কৰ দিব পাৰে বিজেপিক প্ৰতিহত কৰিব পাৰে আৰু সেইটো বিৰোধী দল অসমত তৃণমূল কংগ্ৰেছ নাই আমি ভোটৰ ব্যৱধান নকওঁ ইয়াততো এতিয়াতো আপোনালোকে জানে নৰেন্দ্ৰ মোদীয়ে কৈছে সব কথা ওৱান নেশ্যন ওৱান ৰিলিজন ওৱান নেশ্যন ওৱান ইলেকশ্যন এতিয়া নৰেন্দ্ৰ মোদীয়ে কৈ দিছে 400 সিট পাম বুলি গতিকে ওৱান নেশ্যন ওৱান এষ্ট্ৰলজাৰ নৰেন্দ্ৰ মোদীয়ে এষ্ট্ৰলজাৰ তেওঁ 400 পাম বুলি কৈছে গতিকে এতিয়া তেওঁ কিমান পায় দেখা যাব গতিকে মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে মিয়াসকলে বাচ্চা জন্ম দিয়াৰ ফেক্টৰী ঠিক একেটা সময়তে দেখিবলৈ পোৱা গৈছে যে মিয়াসকলে বিজেপিলৈ ধাৱমান হৈছে এতিয়া সেইটোতো মই কৈছোঁৱেই যে তেওঁলোকে নিয়মমতে তেওঁ লাজ পাব লাগিছিলে ইয়াত আহিবলৈ এইখনতো তেওঁলোকে পাকিস্তান বুলি কৈ থৈছে তে পাকিস্তানত কিয় আহিছে তেওঁলোকে ইলেকশ্যন কেম্পত তেওঁলোকেতো কৈ থৈছে বৰপেটা পাকিস্তানৰ নিচিনা বুলি কিয় আহিছে ইয়াত আজি মিয়া মহিলা কৈছে যে তেওঁলোকে বাচ্চা জন্ম দিয়া ফেক্টৰী পীযুষৰ পত্নী নাই নেকি পীযুষৰ ৱাইফে বাচ্চা জন্ম দিয়া নাই নেকি পীযুষৰ মায়ে পীযুষ কেনেকৈ জন্ম হ'ল পীযুষ কেনেকৈ জন্ম হ'ল পীযুষৰ মায়ে পীযুষক জন্ম দিয়া নাই নেকি তে পীযুষৰ মা বাচ্চা জন্ম দিয়া ফেক্টৰী পীযুষৰ পত্নী কি বাচ্চা জন্ম দিয়া ফেক্টৰী এনেকুৱা অপমানসূচক কথা এজন মন্ত্ৰীৰ মুখত কেতিয়াও শোভা নাপায় এইটো লজ্জাজনক কথা বিজেপিৰ সেইবিলাকেই কাম তেওঁলোকে এতিয়া দেখিছে যে 65% হিন্দু মানুহ এতিয়াতো ইমান দিন হিন্দু ক'লে এতিয়া হিন্দুও বিজেপিক ভোট নিদিয়া হ'ল হিন্দুৰ ওপৰতো যি অত্যাচাৰ সেইকাৰণে এতিয়া বিজেপিয়ে উপায় নাপায় এতিয়া মেৰুকৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি খেলি হিন্দুৰ ভোট ল'বৰ কাৰণে এনেকুৱা ধৰণৰ তেওঁলোকে মন্তব্য কৰিছে কিন্তু হিন্দু মানুহেতো বুজি পাইছে বিজেপিৰ চালাকি বিজেপিৰ ফাঁকিবাজ গতিকে হিন্দু মানুহেও বিজেপিক এইবাৰ ভোট নিদিয়ে ভোট আমি কৈছোঁ নহয় গোটেই বিজেপি দলটোৱে তেওঁলোকে লাজ পাব লাগে কাৰণ তেওঁলোকে পাৰ্লিয়ামেণ্টত কৈছিলে যে হিন্দু ফৰ হিন্দুস্তান পাকিস্তান ফৰ মুছলিম তেওঁলোকে তেনেকৈ কৈছিলে যে পাকিস্তান ফৰ মুছলিম গতিকে তেওঁলোকে ইমান তুচ্ছ তাচ্ছিল্য কৰাৰ পিছত আজি তেখেতসকলে মুছলমানৰ ভোট তেখেতসকলে বিচৰাত তেখেতসকলে লাজ পাব লাগিছে বিজেপি চৰকাৰ আহিলে সংবিধান নাথাকে তেওঁলোকে অলৰেডি কৈ দিছে বিজেপি চৰকাৰৰ মেনিফেষ্টোত কৈছে যে তেওঁলোকে ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰিব গতিকে ইলেকশ্যন আৰু নহয় এটা ইলেকশ্যন হ'ব আৰু লগতে কি হ'ব ওৱান নেশ্যন ওৱান লিডাৰ অকল মোদীয়ে থাকিব লিডাৰ মোদীয়ে থাকিব আৰু কোনো নাথাকে ডিক্টেটৰশ্বিপ হ'ব ইয়াত আৰু ইলেকশ্যন নহয় য়েছ সেইটোতো দিবই এইটোতো ইলিগেল আছিলে সেইটো আনকি হাইকোৰ্টে এইটোও অৰ্ডাৰ দিছে যে এইটো কি বুলি কয় নগাঁৱত বটদ্ৰৱাত যি বুলডজাৰ চলাই মানুহৰ ঘৰ ভাঙিছে সেইটো ইলিগেল হৈছে তাতো ক্ষতিপূৰণ দিবলৈ দিছে এতিয়া গতিকে বিজেপিয়ে এইবিলাক ইলিগেল কাম কৰি তেওঁলোকে কেৱল ভোটৰ আশাত মেৰুকৰণৰ কাৰণে এইবিলাক ইলিগেল কাম কৰিছে মাদ্ৰাছা উচ্ছেদ কৰাৰ পিছতো একাংশ মুছলমানে বৰ্তমান বিজেপিত যোগদান কৰিছে সেইটো ভয় ভাবুকিত কৰিছে তেওঁলোকক এনেকুৱাকৈ ভয় দেখুৱাইছে যে তেওঁলোকে উপায় নাই তেওঁলোকে জইন কৰিছে কিন্তু জইন কৰিছে যদিও তেওঁলোকৰ অন্তৰ বিজেপিৰ লগত নাই অন্তৰ তেওঁলোকৰ আমাৰ লগত আছে ভয়ৰ কাৰণে বিজেপিত জইন অসমবাসী ৰাইজলৈ মই এইটোৱে আহ্বান জনাইছোঁ যে এইবাৰ লোকসভা নিৰ্বাচনত ৰাইজে সম্পূৰ্ণৰূপে বিজেপিক উৎখাত কৰিব লাগে যাতে আমাৰ দেশৰ গণতন্ত্ৰ সংবিধান ৰক্ষা হয়